সমষ্টিলৈ যায় কিন্তু পাকঘৰত সোমোৱাৰ অভ্যাসটো আছেনে মই আসলতে সদায় পাকঘৰত নোসোমাও হয় কিন্তু বন্ধৰ দিনা এনে দেখাত কিন্তু নালাগে যে আপুনি বৰ বেছিকৈ পাকঘৰত সোমায় নাই নাই মই খুব কমকৈ আছে বন্ধৰ দিনাখনে আহি মই মোৰ কিছুমান স্পেচিয়েল হেৰি আছে সেইবিলাক মানে মই নিজে বনাই কেতিয়াবা খাওঁ এনেই খুব বেছি পাকঘৰত সোমাবলৈ সময়ে নাপাওঁ প্ৰথম কথা হ'ল আপুনি স্পেচিয়েল কওঁতে মই দেখিছোঁ পিছফালে পচলা কাটি থোৱা আছে তাৰপিছতো এক কেৰাহী কোমোৰা তিয়ঁহ বেঙেনা মাছ এইফালে বাৰীৰ কেপচিকাম লেচেৰা বনাবতো কি আজি একচুৱেলি মই আজি 4 বছৰ হ'ব পাই অলপমান বাকী আছে 21 চনৰ 28 মাৰ্চৰ দিনাখনে এটা মই নিজে প্ৰস্তাৱ লৈছোঁ যে মই এনিথিং মেড অফ ৰাইচ চাউলেৰে বনোৱা আটাৰে বনোৱা ময়দাৰে বনোৱা কোনো বস্তু মই নোখোৱাকৈ থাকিম তাৰমানে আপুনি ভাত নেখায় ৰুটি নেখায় বিস্কুট নেখায় মেগী ময়দা চাওমিন পিঠা পোনা একো নেখায় আনকি ওটছো নাখাওঁ ওটছো নেখায় এতিয়া মই আজি 3 মাহ হৈছে দালিও এৰি দিছোঁ গতিকে মই 7 বিধ আমাৰ যে এই প্ৰতিজ্ঞাটো কিয় কৰিবলগীয়া হ'ল নহয় মই মানে আসলতে এখন কথা ভাগৱত বুলি মই ভাগৱতৰ পদ্য আকাৰত কেতিয়াও পঢ়া নাই মোৰ ইংলিছ মানে ইংলিছ ভাৰ্চন আছে ভাগৱতৰ ইস্কন মন্দিৰৰ পৰা মই দ্বাদশ স্কন্ধ ভাগৱতৰ গোটেই হেৰিকেইটা কিনি আনি ৰাখিছোঁ কিন্তু মই অসমীয়াত কথা ভাগৱত এখন সুনীল গোস্বামী বুলি মানুহ এজনে লিখিছে সেই কিতাপখন আনি মই পঢ়ি আছোঁ তাত মই কিছুমান লিখিম মোৰ মানে গোত্ৰ ভাৰতদাস হয় এই ভৰদ্বাজ গোত্ৰ মই ভৰদ্বাজ লিখিৰ তেওঁৰ কেৰেক্টাৰ কি আছিল তেওঁ কি কৰি ভাল পাইছিল তেওঁৰ লাইফষ্টাইল কি আছিল তাৰ পৰা আমাৰ বিৱৰ্তন হৈ আমি কেনেকুৱা কি হেৰি ধৰিছোঁ এনেই গোত্ৰ বুলি ক'লেওতো নহ'ব তেওঁক ভালদৰে জানিব লাগিব বহুত চেষ্টা চলাইছোঁ তেওঁৰ হেৰি উলিয়াবলৈ কিন্তু এই ঋষিমুনিবিলাকৰ এটা কথা দেখিছোঁ যে কোনো ঋষিমুনি একেবাৰে কম দিনলৈ জীয়াই থকা নাই আমি যিটো আজিৰ দিনটোত 100 বছৰ বুলি কৈছোঁ হয়তো তেওঁলোকৰ কাৰণে সেই 100 বছৰটো এটা সময়ত 1 মাহে আছিল বা একদিনো হ'ব পাৰে এনেকুৱা হ'ব পাৰে নেকি মই ভাগৱতখন অলপ অধ্যয়ন কৰি কথাটো চাইছোঁ কিন্তু তাত ক'তো এতিয়ালৈকে পোৱা নাই তাত কিন্তু এটা কথা পাইছোঁ এটা কথা মই অনুমানো কৰিছোঁ যে ক'তো তেওঁলোকে খাদ্য সম্পৰ্কত ঋষিমুনিসকলৰ খাদ্য সম্পৰ্কত বিতং কথা ক'তো লিখা নাই ইংলিছ ভাৰ্চনতো চাইছোঁ মই ভাগৱতৰ খাদ্য সম্পৰ্কত কিবা কথা লিখি হৈছে নেকি তাত লিখা নাই আৰু এই কথা ভাগৱতখনতো মই চাইছোঁ যে ঋষিমুনিসকলৰ খাদ্য সম্পৰ্কত মানে ফল মূল এইবোৰ খাই বুলি আমি ধৰি লৈছোঁ কাৰণ সেই সময়ততো কিবা খাই থাকিব লাগিব এতিয়া সেই কথাটোৰ পৰা মোৰ এটা উপলব্ধি হ'ল যে আমি বহাগৰ প্ৰথম দিনৰ পৰা হাঁহ থাকি খাওঁ হাঁহ থাকিটো কিয় খাওঁ মই বহুত ডায়েটিচিয়ানক সুধিছোঁ যে আপোনালোকে ডায়েটিচিয়ান অমুক খাব অমুক নাখাব হেন খাব তেন খাব কয় কিন্তু হাঁহ থাকিটো যে আমাৰ পূৰ্বপুৰুষে আৰম্ভ কৰা ট্ৰেডিশ্যনটো আমাৰ চলে কিয় তাত কিবা এণ্টি হেৰি আছে নেকি তেতিয়া তেওঁলোকে 2-এজনে কৈছে যে 7টা ৰসৰে পৰিপূৰ্ণ আমি খাদ্য যদি খাওঁ সেইটো আমাৰ খাদ্যৰ অভ্যাস হ'লে আমাৰ বহুত বেমাৰ কম হয় হাৰ্টৰ বেমাৰ মানে ব্লাড প্ৰেছাৰ ডায়েবেটিছ লিভাৰ এই গোটেই কথাবোৰ আমাৰ খাদ্যৰ পৰা হয় সকলো ডায়েবেটিছজনে ক'ব গতিকে মই খাদ্যৰ হেবিটটো চেঞ্জ কৰিছোঁ মানে মোৰ কথা হ'ল এতিয়া প্ৰথম কথা হ'ল বৰ ভুল পাকঘৰত আহিলোঁ নেকি কাৰণ আপুনি নোখোৱাৰ লিষ্টখন বহুত তালিকাখন বৰ দীঘল কৰি পেলালে আপুনি নোখোৱাৰ লিষ্টতে আহিছে মই নোখোৱাৰ লিষ্টতে আহিছোঁ দ্বিতীয় কথাটো হ'ল যে আপুনি এতিয়া সেইটো বাৰু খাম দ্বিতীয় কথাটো হ'ল আপুনি ক'লে ভৰদ্বাজ ঋষিয়ে যিখিনি কৰিছিলে বুলি আপুনি ধাৰণা কৰিছে সেইটো অনুকৰণ কৰা এটা চেষ্টা কৰিছে তেওঁ বুলিয়ে নহয় ঋষিমুনিসকলে কেনেকুৱা আছিল কিন্তু কথাটো হ'ল যে এতিয়া ৰাজনীতি হেৰি পেলাই ক'ৰবাত বেলেগলৈ ধাউতি ঋষিমুনিসকল ৰাজনীতি কি আছিল গোটেই ৰাজনীতিৰ উৎসটো হৈছে ঋষিৰ বাক্য ঋষিৰ শ্লোক মই আপোনাক শ্লোক এটা কওঁ কৈছে ভগৱান পায় নেকি চবে ভগৱানক পায় ভগৱান বিচাৰি কৰোঁতো ঘূৰিব নালাগে কৈছে দূৰস্থ অপি ন দূৰস্থ দূৰত থাকিও ভগৱান দূৰত নহয় মনসী স্থিত যোনে মনত সদায় ৰাখে
মই যদি ভগৱানৰ কথা সদায় মনত ৰাখোঁ তেনেহ'লে মই যিমান দূৰতো থাকোঁ ভগৱান কিন্তু মোৰ ওচৰতে আছে। আৰু কৈছে সমীপ অস্তি নাস্তি সমীপ অস্তি ন সমীপ হৃদয় নাস্তি, যাৰ মনত হৃদয়ত নায়েই তেওঁ ওচৰত ভগৱান থাকিলেও নাপায়। এই গোটেই ৰাজনীতিৰ সেইখিনি থাকি যাব আৰম্ভ কৰি মানে পচলাটো হৈছে এইটো। মই আমাৰ পচলাটো ক'ত কুটি থৈছে ৰ'ব, এই পচলাটো আমি সৰু সৰুকৈ কুটি ল'লোঁ নিমখ পানীত বইল কৰি। বইল কৰাৰ পিছত এইটো আনি মই সানিম আলু পিটিকাৰ নিচিনাকৈ। তাৰপিছত সেইটো মই পিঁয়াজ আদা নেহুৰ এইবিলাক বটি সেইটো আমি মাংস যেনেকৈ বনাই সেইটো মাংস বনাওঁ। তেতিয়াতো প্ৰেছাৰত দিব লগা হ'ল নব, প্ৰথমতেতো প্ৰেছাৰত দি দিলোঁ, প্ৰেছাৰত দি তাৰ পানীটো মই বেলেগে ৰাখিলোঁ, পানীটো খাই দিওঁ 1 গিলাচ বা 2 গিলাচ। আচ্ছা, পচলা পানীটো মই খাই দিলোঁ আৰু যিখিনি হেৰি সিঠা হৈ গ'ল সেইখিনি মই ধুনীয়াকৈ মোহাৰিলোঁ, মোহাৰি তাৰ হেৰি আলু পিটিকাৰ দৰে পিটিকি কৰি ল'লোঁ। লৈ তাত 3টা মছলা মই দিমেই, আদা নেহুৰ আৰু পিঁয়াজ। আমি মাংস বনালে যেনেকৈ দিওঁ সেইটো দিলোঁ, দি উঠি তাতে সেইখিনি ভাজি ল'লোঁ। লৈ আহি যে পচলা গৰম পানীটো যিটো থাকিল সেইটো অলপ দি দিওঁ, বুজিছে। দি উঠি যদি এওঁলোকে মাছ তাছ খাব খোজে তাত মাছ এৰি দিয়ে। মোৰ ধৰক মাছ নাই, সেইদিনা মই মিট মছলা অলপ ওপৰত ছিটাই দিলোঁ, ভাৱ এটা লয় নেখালেও ভাৱ এটা লয় মানে টেষ্টি ৱাইজ। আপোনাৰ এতিয়া এই তেলটো যেতিয়া আছেই হয় আৰু আপুনি মাছ কেইটামান উলিয়াই থৈছেই, পেৰাডেলি দিলে মাছটোকো ভাজি থাকোঁ তাতে, এইটো গৰম হোৱা মানে বুজিছোঁ। হয়, এতিয়া পচলাটো আপোনাৰ প্ৰেছাৰ কুকাৰত দিব লাগিব, প্ৰেছাৰ কুকাৰত দিব লাগিব। এতিয়া তেলটো গৰম হোৱালৈকে আমি আৰু এটা অকণমান ৰাজনীতিৰ কথাও পাতি লওঁ। আহক অকণমান আগলৈ আহক। পাকঘৰত সোমালেই আপুনি এতিয়া ভাত চাউল চিৰা পিঠা তেল ময়দা আটা চব বাদ দিলে যেতিয়া ৰাজনীতিটোতো এৰি দিব পৰা নাই। এতিয়া কথাটো হ'ল মোৰ কথাটো হ'ল যে চিপাঝাৰক এইবাৰ আপোনাক আকৌ পূৰ্ণ উদ্যমে বৰ বেছিকৈ লাগি থকা দেখা গৈছে। 26ৰ ইংগিত কি? মই আপোনাক কওঁ, এটা পোনপটীয়া প্ৰশ্ন। অসম গণ পৰিষদ দলৰ তৰফৰ পৰা আমি গোটেই অসমত যিবোৰ জিলাত অসম গণ পৰিষদ দলৰ বিধায়ক নাই, এটা এটা জিকিব পৰা সম্ভাৱ্য জিকা চিট আমাক দিব লাগে বুলি আমি মূলগতভাৱে মিত্ৰ দলৰ যেতিয়া চিটৰ আসন ভগৱানৰ কথাটো হ'ব, ভাগ বিতৰণৰ কথা হ'ব, তাত আমাৰ সেইটো মূল দাবী হ'ব। আমাৰ যোৱা 2 বছৰ 2টা টাৰ্মত আমি যিমান পাৰোঁ সিমান ছেক্ৰিফাইচ কৰিছোঁ আৰু এতিয়া আমি য'ত য'ত ছেক্ৰিফাইচ কৰিব লাগে কৰিম। কিন্তু এতিয়া যিকেইখন জিলাত আমাৰ একেবাৰে বিধায়ক নাই সেইকেইখন দলত আমাৰ দলটো জীয়াই ৰাখিব লাগিব। আমি মিত্ৰতাৰ নামত আমি তেখেতসকলৰ লগত সদায় একত্ৰিত হৈ আছোঁ, কিন্তু আমাৰ দলটো একেবাৰে ধৰক তৃণমূল পৰ্যায়ত আমি যিটো আমাৰ পূৰ্বৰ 82 চনৰ 85 চনৰ যিটো শক্তি, সেই শক্তিটো আমি সেই শক্তিটো এতিয়া 9 গৰাকী মাত্ৰ নহয় 9 গৰাকীয়ে হওক বা 8 গৰাকীয়ে হওক সেইটো আমাৰ বিষয় নহয়। কিন্তু মই যে সমষ্টিত আজি 50খন এই 4 মাহৰ ভিতৰত 50তকৈ অধিক গাঁৱলৈ গৈছোঁ, 50+ হৈছে আৰু প্ৰত্যেক গাঁৱতে মই দেখিছোঁ যে মানুহবিলাক এতিয়াও মানে অসম গণ পৰিষদ নাই মই চিন্তা কৰিব নালাগে আপুনি। এতিয়া এইটো অকণমান লাহে লাহে চিটিকিব। এই মাছ ভাজা পোৰা কথাটো ইমান মানে মই বেছি হেৰি নকৰোঁ, কাৰণ মোৰ খোৱাত ইণ্টাৰেষ্ট নাই যিহেতু এইটোত মানে মই ইমান হেৰি নকৰোঁ। কিন্তু মই মানে বেঙেনা ভাজি আছিলেতো বেঙেনা ভাজিৰ পিছত বেঙেনা ভাজি এই তেলত নাভাজো। আচ্ছা, তেল বদলাই ঠিক আছে। আৰু মোৰ তেলটো বেলেগ। আপোনাৰ দেখিছোঁ আপুনি অকণমান দামী তেল খায়। মই দামী তেল মানে মই খুব কম তেল খাওঁ। আৰু এইটো এভেকাডো বুলি ফল এটা আছে, এই এভেকাডো ফলৰ মানে তেল। আপুনি এতিয়া মানুহে অলিভ অইল খায়, দাদাই এভেকাডো অইল খায়, দামী তেল খায়।
না না দামী তেল বুলি নহয় স্বাস্থ্য ভাল থাকিব স্বাস্থ্য ভাল নহয় ইয়াত ওমেগা 3 ৰে পৰিপূৰ্ণ হয় ইয়াৰ আৰু এটা কথা আছে এই তেল আপুনি যদি ধৰক 5 চামুচ লাগে ইয়াতে কিন্তু আপুনি 5 ভাগৰ 1 ভাগ দিলেই হ'ল হয় গতিকে দামটো সমানেই থাকে খৰচটো কম হৈ যায় খৰচটো কম হৈ থাকে আৰু হাৰ্টৰ কাৰণে খুব ভাল এতিয়া আমি পলিটিক্সৰ কথা কৈ আছিলো চিপাঝাৰৰ কথা কৈ আছিলো আপুনি কিবা কৈ আছিলে যে আপুনি 4 মাহত 50 খনৰো অধিক গাঁৱত গলো আৰু গাঁৱত গোটেই মানুহবিলাকৰ লগত কৰ্মীবিলাকৰ লগত ৰাজহুৱাভাৱে মই কথাখিনি পাতিছোঁ অপনলি কৰ্মীসকলৰ মনৰ কথা ভাবিছোঁ আৰু গোটেই কৰ্মীসকলে মোক কৈছে যে আমি পুনৰ এজিপি ঘূৰাই আনিব লাগে চিপাঝাৰত গতিকে আপুনি ওলাই আহক আপোনাৰ নেতৃত্বত আমি আগবাঢ়ি যাবলৈ ইচ্ছা কৰিছোঁ এইটো প্ৰায়ভাগ মানুহৰে মানে অপিনিয়ন মোৰ আগত কোৱা আচলতে পলিটিচিয়ান যোনে যায় সেইটো ক'ব কিন্তু মই আকৌ বেলেগ মানুহ হতুৱাই সেই মানুহবিলাক মই অহাৰ পিছত অলপমান কথাটো সোধোঁ আৰু তেওঁলোকে উৎসাহিত আপুনি তাৰ পৰা 4বাৰৰ বিধায়ক ৰাইজে চিপাঝাৰৰ ৰাইজে মোক কণ্টিনিউৱাছলি 4বাৰলৈ প্ৰতিনিধি কৰিছিলে তাৰ পিছত গ'লগৈ বিজেপিৰ হাতলৈ পৰমানন্দ ৰাজবংশী তালৈ আহিল এতিয়া আকৌ পৰমানন্দ ৰাজবংশী কটৰাই আপোনাক দিয়া যুক্তিযুক্ততা বা এজিপিক আকৌ সমষ্টি গতাই দিয়াৰ সেইটো কথাটো নহয় থাকিব পাৰে বুলি আপুনি ভাবে নেকি পাৰে কাৰণ এতিয়াতো বিজেপি দল এটা ভাল শক্তিশালী স্থিতিত আছে কথাটো কৈছোঁ যে আমি তেজপুৰৰ আসন আমাৰ হাতত আছিল এটা সময়ত আমি তেওঁলোকক এৰি দিছিলোঁ চিপাঝাৰৰ আসন আমাৰ হাতত আছিল আনকি কমলপুৰত যোৱাবাৰ আমাৰ হেৰি আছিলে সত্যব্ৰত কলিতা আছিল আমি বিজেপিক হেৰি কৰিছোঁ এৰি দিছোঁ এতিয়া আমি যদি ত্যাগ কৰিব পাৰোঁ এৰা ধৰাৰ মাজতে আমি যেনেকৈ এৰি দিছোঁ উদাহৰণ দেখুৱাইছোঁ তেখেতসকলক আমি আশা কৰোঁ আমাক এৰি দিব কিয় এৰি নিদিব সেইটো আপোনালোকে প্ৰতিবাৰে কিন্তু নিৰ্বাচনৰ বহু আগত আৰম্ভ কৰে কোৱা কিন্তু যিমানেই নিৰ্বাচন চাপি আহে সেই বিষয়ৰ পৰা আঁতৰি যোৱা বহুত ফেক্টৰে কাম কৰে এতিয়া আমি সেইকাৰণে এইবাৰ আমি অলপমান বেছিকৈ সময় থাকোঁতে কথাটো আৰম্ভ কৰিছোঁ 26ত নিৰ্বাচন হ'ব এতিয়া আমি 23ৰ পৰা কথাটো অলপমান মানে আৰম্ভ কৰিছোঁ আৰু আমি 24ত এনেকুৱা কৰিছিলোঁ 126টা সমষ্টিত সকলো সমষ্টিতে আমি অসম গণ পৰিষদ দলৰ কৰ্মী সভা কৰিম মানে কৰ্মশালা তাত কেৱল কৰ্মীকহে মাতিম আৰু তেওঁলোকে স্বইচ্ছাই যিখিনি আহিব দিছোঁ এতিয়া আমি দেখিছোঁ যে আমাৰ প্ৰায় 80টামান সমষ্টিত অলৰেডি কৰ্মী সভা হৈছে তাত যিখিনি আহিছে আন্তৰিকতাৰে আহিছে পৰহি ঘটনাটো যে হ'ল আমাৰ টক শ্ব' কংগ্ৰেছৰ প্ৰতিনিধিগৰাকীয়ে তেওঁলোকৰ ভিউটো একদম মানে দৃঢ়তাৰে কৈ আছে যে এনে অমুক কৰিছে তমুক কৰিছে হেন কৰিছে পুলিচে বৰ্বৰতা চলাইছে অমুক কৰিছে তমুক কৰিছে তাৰপিছত ক'লে অতুল বৰাৰ আমাৰ সভাপতি মহোদয়ৰ কথা আনি গ'লে অতুল বৰাই কৈছে যে এইটো কি কাৰণত মৰিছে চাব লাগিব তাৰপিছত মই ক'লোঁ মই যে এই উত্তৰটো দিব লাগিব মোক ক'লোঁ সময় দিয়ক দিলে তো মই ক'লোঁ মই 69ত প্ৰথম কন্দুৱা গছ খাইছোঁ হেম বৰুৱাৰ নেতৃত্বত তেতিয়াৰ MP হেম বৰুৱা অসমত দ্বিতীয়টো তেল শোধনাগাৰ হ'ব লাগে বুলি আমি আন্দোলন কৰিছিলোঁ মই ক্লাছ 9ত সত্যাগ্ৰহ কৰিবলৈ যাওঁতে কন্দুৱা গছ দিছে প্ৰথম কন্দুৱা গছ মানে সেইটোৱে বুজিছোঁ প্ৰথম খাইছোঁ তাৰপিছত 72 চনত বহুতবাৰ খাইছোঁ তাৰপিছত অসম আন্দোলনৰ সময়ত বহুতবাৰ খাইছোঁ এনেকৈ মই বহুতবাৰ হেৰি কৰিছোঁ আৰু মই এতিয়ালৈকে অসমত কন্দুৱা গছত মানুহ মৰা বুলি ক'তো শুনা নাই বোধকৰোঁ অসম বুৰঞ্জীত এইটোৱে প্ৰথম হ'ব কন্দুৱা গছত মানুহ এজন মৰিল গতিকে এইটো ন্যায়িক তদন্ত হ'ব লাগে আচলতে কন্দুৱা গছৰ কাৰণে মৰিছে পুলিচৰ বৰ্বৰতাৰ কাৰণে মৰিছে নে অন্য কিবা ঘটনাত মৰিছে আমি মৃতকৰ প্ৰতি আমাৰ শ্ৰদ্ধা আছে তেওঁৰ প্ৰতি আমাৰ পৰিয়ালটোৰ প্ৰতি সমবেদনা আছে আৰু মৃতকক লৈ আমি এটা পোষ্টমৰ্টম কৰি পৰিয়ালটোৰ অন্তৰত দুখ দিয়া উচিত নহয় সপক্ষে বিপক্ষে কৈ আৰু কথাটো হেৰি কৰাটো উচিত নহয় কিন্তু আপোনালোকে এইটো কওক যে কন্দুৱা গেছত দিয়াৰ পিছত মানুহৰ মৃত্যু হোৱা বুলি প্ৰতিবাদকাৰীৰ মৃত্যু হোৱা বুলি 69ৰ পৰা পৰহিলৈকে উদাহৰণ আছে নেকি তেতিয়া তেওঁলোকে অবাক
উত্তৰ দিব পৰা নাই। এতিয়া কথাটো হ'ল লগতে চেগতে মই আৰু এটা প্ৰশ্ন সুধিয়ে যাওঁ আপোনাক, এই অসম বন্ধ এই প্ৰচলনটো অসম বন্ধৰ আৰু বোলে আপুনিও ক'ৰবাত নে ক'ৰবাত জড়িত আছে? অসম বন্ধটো মই কৰিছোঁ, এইটো কি কথা? অসম বন্ধ মই বহুতবাৰ দিছোঁ। অসম বন্ধৰ সেইটো কথা প্ৰতিবাদ কৰাৰ আমাৰ এটা অস্ত্ৰ যে মই কাম নকৰোঁ দিছোঁ। আজি অসম বন্ধটো কি? অসহযোগ যে মই আজি কাম নকৰোঁ, মই আজি অফিচলৈ নাযাওঁ। কিন্তু সেইটো অসমতো বহুত পিছুৱাই লৈ গৈছে। নাই লোৱা মই আপোনাৰ অভিযোগটো সেয়াই হয় সদায় যে আপোনালোকে অসম বন্ধ অসমক বহুত পিছুৱাই দিয়ে। এই কথাটোৱে মানুহে এটা ভুল কথাটো কৈছে। অসম আন্দোলনত যদি অসমত যদি অসম বন্ধ নহ'লহেঁতেন তেনেহ'লে অসম আজি দিল্লীৰ পৰা আৰু বহুত দূৰত থাকিলহেঁতেন। এতিয়া দিল্লীয়ে কিন্তু অসম আঁতৰত বুলি নাভাবে, অসম ওচৰত বুলি ভবা হৈছে। বিকজ অফ দি অসম বন্ধ, বিকজ অফ দি অসমৰ প্ৰতিবাদ। আমি প্ৰতিবাদ কৰা শুনক, আটাইতকৈ শুদ্ধ ব্যৱস্থাটো হৈছে মই কাম নকৰোঁ, মই সহযোগ কৰিছোঁ। দিছ ৱাজ দি প্ৰিন্সিপল অফ গান্ধী। সেই মাছটো এবাৰ চাই থাকিব নাই, মাছটোত মানে মোৰ ইণ্টাৰেষ্ট নাই বুলি কৈছোঁ। আৰু এই মাছৰ এটা কথা কওঁ, মাছৰ পৰা আমাৰ এটা সাংঘাতিক বেমাৰ আমি অজানিতভাৱে কাঢ়ি ল'ব পাৰোঁ যদি এই মাছৰ বিজলটো থাকে। এই মাছটো মই নিমখেৰে মিনিমাম 4 বা 5 বাৰ নিমখেৰে নধুলে মই মাছটো জেনেৰেলি নাখাওঁ। সেইকাৰণে মানুহে বেলেগে মাছ দিলেও তৎক্ষণাত খাবলৈ মই বেয়া পাওঁ। এতিয়া মই অসম আন্দোলনৰ পথকে আকৌ উভতি আহোঁ যে আপুনি কৈছে অসম আন্দোলন নোহোৱা হ'লে দিল্লী দূৰতে থাকিলে হয়। নহয়, দিল্লীয়ে আমাক দূৰত বুলি ভাবিলে হয়। আজিৰ সময়ত অসম বন্ধৰ প্ৰসংগিত নাই, আজিৰ সময়ত এতিয়া আৰু অসম বন্ধ আপোনালোকে ঠিক আছে কথাটো হৈছে শুনক, আপুনি আগতে হাফ পেণ্ট পিন্ধিছিলে, এতিয়া হাফ পেণ্ট পিন্ধিব নেকি? আমি অফিচিয়েলি হাফ পেণ্ট পিন্ধি গৈছোঁ নহয় স্কুললৈ, এতিয়াতো আমি নাযাওঁ। গতিকে যিটো সময় বা যিটো পৰিৱেশ হ'ব সেই পৰিৱেশত লৈ আপুনি সিদ্ধান্ত ল'ব লাগিব। আজিৰ দিনটোত মানুহে প্ৰতিবাদটো আপুনি বিশ্বাস কৰক, এই যে মিটিঙতকৈও যদি আপুনি টিভিৰ ডিছকাশ্যনত আপোনাৰ মতটো যদি প্ৰকাশ কৰে, আপোনাৰ দলটোৰ আপোনাৰ সংগঠনটোৰ যদি প্ৰকাশ কৰে, এখন মিটিঙত 10,000 20,000 মানুহ থাকিব। কিন্তু এবাৰ যদি কোনোবা শ্ৰোতাৰ মনত শুনিব পালে, মই এটা কথা কৈছিলোঁ সেইদিনা, মই আচৰিত দেখিছোঁ যে মোৰলৈ ফোন আহিছে টক শ্ব'ৰ পিছত মোলৈ প্ৰায় 100তকৈ অধিক ফোন আহিছে। পিছলৈ মই নধৰা হ'লোঁ। মই এটা কথা কৈছিলোঁ যে হিন্দুসকলৰ সংকট আহিছে, এই কথা এষাৰ মই বিশ্বাস নকৰোঁ আৰু এইটো কথা ভুল কথা। কাৰণ দীঘলীয়া সময়ৰ কাৰণে আমাক খ্ৰীষ্টানে শাসন কৰিছে, হিন্দুত্ব সংকট হোৱা নাই ভাৰতবৰ্ষত। দীঘলীয়া সময়ৰ কাৰণে আমাক মোগলে শাসন কৰিছে, মুছলমানে। আমাৰতো সংকট হোৱা নাই, হিন্দুবিলাক আমি আছোঁ, এতিয়াও আমি 65%ৰ ওপৰত আছোঁ। এতিয়া আকৌ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দিনত, আমাৰ অমিত শ্বাহৰ ডাঙৰীয়াৰ দিনত, আমাৰ মানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দিনত হিন্দুৰ সংকট অহা বুলি যদি কোনোবাই আমাক ভাবে, সেইটো ভুল কথা, ভুলকে ভাবিছে। মানে হিন্দুলৈ সংকট অহা নাই। হিন্দু এই আপোনাক কওকচোন ভট্টাচাৰ্যজী, কোনোবা মুছলমানে বা খ্ৰীষ্টানে আপোনাক কৈছে নেকি যে গীতা নপঢ়িব, আপোনাৰ ল'ৰাটোক গীতাখন নপঢ়াব, আপোনাৰ ল'ৰাক আপুনি গীতাৰ শ্লোক এটাৰ অৰ্থ নিশিকাব, কৈছে নেকি? আপুনি নিজে কৰা নাই, সংকট আপুনি নিজে মাতি আনিছে। হিন্দুৰ সংকট কোনে আনিছে? নিজে মাতি আনিছে। মই ভাবোঁ হিন্দুৰ কোনো সংকট অহা নাই, সংকট আহিছে আমাৰ বিহেভিয়াৰ, হিউমেন বিহেভিয়াৰত এটা হৈছে। এতিয়া আৰু আমাৰ ধৰ্মক লৈ ব্যস্ত নাই, কৰ্মক লৈ ব্যস্ত হ'ব লাগিব। ধৰ্মক লৈ ব্যস্তটো মানে ৰাজনীতি বেছি হৈছে নেকি? বেছি হৈছে মানে আপুনি জানে, ময়ো জানো। কা আন্দোলনত আমি এটা উদাহৰণ দিছোঁ। কা আন্দোলনৰ সময়ত আমি ৰাইজে দেখিছোঁ যে এই কা বিলখনৰ এগেইনষ্টে মানুহ আহিছে। গতিকে আমি মানুহৰ লগত থাকোঁ, ৰাইজৰ লগত থাকোঁ। আমাৰ মন্ত্ৰী 2জনে ৰিজাইন দি গুচি আহিল, আমি তেওঁলোকৰ লগত মিত্ৰতা ভাঙি গুচি আহিলোঁ। পঞ্চায়ত ইলেকশ্যন আমি অকলে খেলিলোঁ, তাৰপিছততো আমাক পঞ্চায়ত ইলেকশ্যন আকৌ বিজেপিকে মানুহে ভোট দিলে। তেতিয়া মোৰ একেবাৰে অতি ৰাজনৈতিক বিচক্ষণ 2জন টিচাৰ, ৰাজনৈতিকভাৱে তেওঁলোকে খুব আলোচনা কৰে, মানে গোটেই কথাবিলাক এনালাইচিছ কৰে। তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰো পাইছিলে, ৰজনীকান্ত নাথ, চিপাঝাৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ প্ৰিন্সিপাল হিচাপে অৱসৰ পাইছে। এতিয়া তেখেতক মই ফোন কৰি সুধিলোঁ যে দাদা আপুনি মোক এইটো কথা মই বুজি নাপালোঁ,
অসমৰ মানুহৰ লগত থাকিম বুলি AGP আমি ওলাই আহিলোঁ। ওলাই অহাৰ পিছত কিন্তু পঞ্চায়ত ইলেকশ্যনত মানুহে আকৌ বিজেপিকে ভোট দিলে। আঞ্চলিক বাদটো পাহৰি গ'ল নেকি, জাতীয় বাদটো পাহৰি গ'ল নেকি? তেতিয়া ক'লে তুমি মোক জানি সুধিছা নে প্ৰশ্নটো নাজানি সুধিছা? মইতো ভাবোঁ তুমি জানি সুধিছা। মই ক'লোঁ নহয় দাদা, মই নাজানি সুধিছোঁ, আপুনি মোক এনালাইচিছটো দিয়ক। ক'লে নহয়, ইয়াত এতিয়া এটা ধৰ্মবাদ হৈছে, আঞ্চলিক বাদটো পকেটত ৰাখি ধৰ্মবাদটো ৰাজনীতিত লগাই দিছে। চিম্পল কথা। মানে ধাৰ্মিকভাৱে এটা আৱেগিক হৈছে আৰু মানুহৰ মনত আহিছে যে কিবা কাৰণত হিন্দুসকলৰ কাৰণে এটা কিবা সংকটৰ দিন ভৱিষ্যতত আহি আছে। এই ভাৱটো আমি আঁতৰাব লাগিব। আমাৰ একো সংকট হোৱা নাই। মই আপোনাক এই কথাটো ক'লোঁ যে আমি নিজাববীয়াকৈ নিজৰ দৰ্শনত চলোতে কি কথা আছে? মানে এতিয়া মোৰ কথাটো হ'ল যে অগপত থাকি এই যে ধৰ্মীয়বাদটো, সেই ধৰ্মীয়বাদটোত ক'ৰবাত নে ক'ৰবাত হেঁচাত আপোনালোকে সেই আঞ্চলিকবাদটো আহি গৈছে। নাই, কথা চাওক, মানুহৰ আৱেগটো আপুনি আঁতৰাই পঠাব নোৱাৰে। আপুনি ৰাজনীতি কৰিলে ৰাজনীতিৰ সংখ্যাৰ হেৰি হয়। গছৰ ওপৰত উঠি চাব ৰাইজ কোনফালে গৈছে, সেই ৰাস্তাই সেই দিশ সেই প্ৰান্ত হেৰি ল'ব লাগিব, মাৰ্ক ল'ব লাগিব। আপুনি উভতে যাব নোৱাৰে। আজিৰ দিনটোত খিলঞ্জীয়া অসমীয়া মানুহ, আনকি এইবাৰ আপুনি দেখিব মঙলদৈ লোকসভা সমষ্টিত, চিপাঝাৰ সমষ্টিত, দক্ষিণ হেৰিৰ ওচৰত, গৰুখুটিৰ ওচৰত, তাত বহুতো বেংগীয় মূলৰ মুছলমান মানুহ আছে। তেওঁলোক 69ৰ আগত অহা মানুহ। তেওঁলোকে আহি মোক সুধিছে যে এতিয়া আমি কি কৰিম। তেতিয়া মই এই কথাটো কৈছোঁ, ৰাইজ যিফালে গৈছে সেইফালে যোৱা, তাৰ বিপৰীত ফালে নাযাবা। মানে 95% মানুহে ভোট দিছে বিজেপিক, আমাৰ মিত্ৰ দলৰ কেণ্ডিডেট। চামগুৰিত কি হৈছে? চামগুৰিত এই উপ নিৰ্বাচনত আপুনি মন কৰিব যে তাত হিন্দু মুছলমানৰ কাজিয়া হোৱা নাই, মুছলমানৰ কাজিয়া হৈছে। মুছলমানে তাৰমানে এটা পক্ষই বিজেপিক সমৰ্থন দিছে, এটা পক্ষই বিজেপিক সংখ্যালঘুৰ কাৰণে এতিয়া বিশেষকৈ বংগমূলৰ সংখ্যালঘুৰ কাৰণে এতিয়া কিন্তু বিজেপি অস্পৃশ্য হৈ থকা নাই। অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা প্ৰাক্তন মন্ত্ৰী জয়নাথ শৰ্মা ডাঙৰীয়াৰ পাকঘৰত প্ৰথমতে কৈ আহিছোঁ যে 4 বছৰ প্ৰায় হ'বলৈ হ'ল, চাউল এৰিল, ময়দা, আটা, চেনি চব এৰিছে, তথাপিও ইয়াত মাংস হৈ আছে। আৰু এই যে অকণমান দামী তেলৰ কথা কৈছিলোঁ যে মিঠাতেল 5 চামুচ, ইয়াৰ বোলে 1 চামুচে হৈ যায়। চ' এভাকাডো অইল, এভাকাডো তেল দিয়া হ'ল দাদা। আৰু এই তেল মানে হৈ যাবনে সিমানকণ তেলে? হৈ যাব। বাছ সিমানকণ তেলে বোলে নালাগে, এই মোৰ দিব নালাগে, কমতে ভাল, কিঞ্চিততে ভাল। এতিয়া এয়া কি পচলা? আপুনি নাই, পচলাটো প্ৰথমতে সিজোৱা হ'ল, তাৰপিছত নিমখ পানীত, ইয়াত পানীটো ৰাখিছোঁ আমি, সেইটো আপুনি পি খাব। নহয়, এই পানীটো ইয়াতেও দিব লাগে হ'ব পাৰে। মানে এতিয়া এইটো এই পচলাটো সিজা পচলা, এইটো মানে ইয়াত ফুল অফ ফাইবাৰ, বুজিছে? এতিয়া ইয়াত আমি এইটো মাংসৰ নিচিনাকৈ আমি এইটো ভাজিম, মাংসৰ নিচিনাকৈ ভাজিব। হয়, মাংস। এতিয়া অকণমান গেছটো কমাই ল'লে ভাল নেকি আপুনি? বাছ হৈছে। ৰ'ব, এতিয়া আমি ইয়াতে এইটো ইয়াত হেৰি দিয়ে আছে, কি বুলি কয়, নহৰু, পিঁয়াজ এইবিলাক মানে মিক্স কৰি আছে। ইয়াতে আমি অলপমান দি দিওঁ। তেল গৰম হৈ গ'ল। এতিয়া তেল গৰম হৈছে নে নাই তাৰ কাৰণে মই এটা সদায় এইটো কৰি চাওঁ। এইটো যদি এইটো দেখা গৈছে যে তেলটো গৰম হৈছে, গৰম হোৱাৰ পিছত ইয়াৰে মই নহৰু, আদা, পিঁয়াজ পিচি ইয়াতে অলপ মই দি দিলোঁ। এইটো অলপমান এতিয়া লাল টাইপ হ'ব দিবলৈ দিম মই। এনেই আপোনাৰ বনোৱা খোৱা খাই ঘৰৰ কোনে বেছি ভাল পায়? মইতো নবনাওঁৱে, মই দেওবাৰে কিবা বন্ধ থাকিলে তেতিয়া মানে পাকঘৰলৈ আহোঁ। মোৰ নিজৰ কাৰণে মই মানে হেৰি কৰোঁ, এওঁলোকৰ টেষ্টবিলাক আমি মানে 4জন মানুহ, মোৰ ল'ৰা বোৱাৰীৰ টেষ্ট তেওঁলোকৰ টেষ্টৰ লগত মই মানে অলপ মিলাই খাবলৈ চেষ্টা চলাওঁ। এইটো মানে আপুনি মাংস নহ'লেও মাংসৰ নিচিনাকৈ পচলা বনাওঁ। সেইফালে মাংস হৈও আছে বাৰু কাষতে, সেইটোতো অসুবিধা নহয় বৰ বেছি? নাই, একো অসুবিধা। এইটো যোনে বনাব এইটো মানে হয়।
আচ্ছা, এনেই আপুনিতো সেই তাহানিৰ পৰা ৰাজনীতি কৰিয়ে আছে। আপোনালোকে যি ৰাজনীতি আৰম্ভ কৰিছিলে আন্দোলনৰ পিছত আৰু বৰ্তমানৰ যি ৰাজনীতি, সেই দুই ৰাজনীতিৰ কিবা অন্তৰ পায়নে? আকাশ পাতাল মানে আকাশ পাতাল। মই যেতিয়া 20 বছৰ MLA হৈ আছোঁ, 100খন দৰখাস্ত দিনত আহে, তাৰে ধৰক 60খন দৰখাস্ত ৰাজহুৱা দাবী। ৰাস্তা লাগে, দলং লাগে, স্কুল লাগে, টিচাৰ নাই, টিচাৰ লাগে, ডক্টৰ নাই, ডক্টৰ লাগে। এতিয়া শেষৰ ফাললৈ দেখিছোঁ মানে 100খন দৰখাস্ত যদি বিধায়কৰ তাত আহে, তাৰে 70খন ব্যক্তিগত, ট্ৰেন্সফাৰ, পোষ্টিং, ঠিকা, এইবিলাক। মানুহে এতিয়া মানে সেলফ সাৰ্ভাইভেলৰ ওপৰত ৰাজনীতিটো বেছিকৈ গুৰুত্ব দিছে। মানে সামাজিক কথাটোৰ ওপৰত পলিটিক্স ৰিলেটেড টু দি পাব্লিক হৈ থকা নাই। পলিটিক্স ৰিলেটেডটো কি হৈ আছে? ইণ্ডিভিজুৱেল ব্যক্তি স্বাৰ্থত ৰাজনীতি আৰম্ভ হৈ গৈছে। এইটো আপুনি এই ট্ৰেণ্ডটো, এইটো মানে সময়ৰ এটা আহ্বান। মানে মই ভাল নেতা সেয়া প্ৰমাণ কৰাৰ এটা ৰাজনীতি নেকি? মানে চাওক, এতিয়া প্ৰাৰ্থীৰ যোগ্যতাৰ ওপৰত মানুহে ভোট কমকৈ দিয়ে, প্ৰাৰ্থীৰ যোগ্যতাৰ ওপৰত নাচায়। পাৰ্টিটো চোৱা হয়, এই পাৰ্টিটোৰ লগত থাকিলে মোৰ কি হ'ব পাৰে, ইটো পাৰ্টিৰ লগত থাকিলে মোৰ কি হ'ব পাৰে, এইবিলাক কথা আহিব। আপুনি অগপৰ পৰা কংগ্ৰেছৰ পৰা আকৌ অগপ, চাওক সেইটোৱে আপোনালোকৰ ভুল হৈছে নেকি? অলপমান কথাটো হৈছে, অসম গণ পৰিষদ দলৰ লগত মই আছোঁ, তাৰপিছত এনেকুৱা হ'ল মই জিকা মানুহজনক মোৰ এগেইনষ্টে টিকেট মানে চিনেমা হলৰ ব্লেকাৰ এজনক টিকেট ব্লেকাৰ কৰি থাকে, তেওঁক টিকেট দি দিলে। তেতিয়া গোটেই শিৱাজৰ সমষ্টিৰ মানুহে লগ লাগি মোক নিৰ্দলীয় জিকাই মানে খেলিব দিলে। অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীয়ে ভোট পালে 1300 নে কিবা অলপ মানে লেছ দেন 3000, আৰু মই পালোঁ 48,000। বুজিছে? কংগ্ৰেছৰ পালে 52,000। কংগ্ৰেছ জিতি গ'ল। আৰু কংগ্ৰেছ জিতাৰ সময়তো অলপ মানে আমাৰ টেকনিকেলি শেষত গৈ অন্য কেতবোৰ হেৰি আহিলে। এতিয়া এইটো হৈছে না, এইটো হেৰি হৈ গ'ল, পিঁয়াজ আদা নহৰু ৰঙচুৱা হৈ গ'ল। এতিয়া ইয়াৰ লগত মই এইটো বস্তু দি দিলোঁ, এই পচলাটো। হয়, আৰু অকণ জোকাৰিলে কেইটামান আছে যাবগৈ। এইটো বস্তু মানে আপুনিও বাৰু ঋষিমুনিৰ নিচিনাকৈ 100 পাৰ হৈ যোৱাৰ টাৰ্গেট এটা লৈ? 100 পাৰ হোৱাৰ কথাটো নহয়, মোৰ মানে টাৰ্গেটটো হ'ল যে একেবাৰে ফৰ দ্য লাষ্ট ব্ৰেথ, একেবাৰে শেষৰ উশাহটো যাতে ল'বলৈ মই নিজ শক্তি দি পাৰোঁ। আনৰ আৰ্টিফিচিয়েল শক্তি যাতে ল'বলগীয়া নহয়, তাৰ কাৰণে মই নেচাৰেল এটা বা প্ৰাকৃতিকভাৱে মানে যিটো সেল্ফ ইমিউন বুলি কয়, নিজে বেমাৰৰ লগত যুঁজ কৰিব পৰা, তেনেকুৱা কিবা কৰিব পাৰোঁ নেকি চাইছোঁ, কিন্তু পলম হ'ল, অলপ পলম হ'ল। পলম হ'ল এনেকুৱা কথা, ভাৰতীয় মানুহ, মোৰ অকল নহয়, গোটেই ভাৰতীয় মানুহৰ, আপোনাক মোক সকলোকে ধৰি, আমি পঢ়া শুনা কৰাৰ পিছতে ফাইনেন্সিয়েল প্লেনিং কৰোঁ। চাকৰি পোৱাৰ পিছত আমি মোৰ ল'ৰাৰ কি হ'ব, মোৰ ৰিটায়াৰমেণ্টৰ পিছত কি হ'ব, এইবিলাক লৈ পেলাই আমি টকা পইচাটোৰ কথাটো প্লেনিং কৰোঁ। কিন্তু কোনেও, আপুনিও কৰা নাই এতিয়ালৈকে, বা ময়ো কৰা নাছিলোঁ আপোনাৰ লগত, যে মোৰ 60 বছৰৰ পিছত স্বাস্থ্য কেনেকুৱা থাকে, স্বাস্থ্য মোৰ হেল্থ প্লেনিংটো মই নকৰোঁ। কি কৰিম সেইটো কথা কোনোদিন আমি নাপাওঁ। এইটো ইণ্ডিয়ান মানুহবিলাকৰ লগত আপুনি চাব, দিল্লীলৈ যাওঁ, কিমান মানে বয়সীয়াল মানুহ, ফৰেনাৰ্ছবিলাক আহে, আহিলে সিহঁতৰ মানে গোটেই উদ্দেশ্যটো কি, হালধি দি আছোঁ বাবা, অলপ অকণমান হালধি দিবলগীয়া হ'ল, মই দি দিছোঁ অকণমান হালধি। কিমান দিওঁ? একদম কমকৈ দিব, কিঞ্চিত হালধি। হয়, বছ
হ'বনে? হৈ যাব এই মানে হালধিও আৰু কিবা নিমখ ৰ'ব মই নিমখ একেবাৰে কম খাওঁ হয় ইয়াতে হেৰিটো পানীটো উতলাওঁতে নিমখ দিছিলোঁ অকণমান নিমখ দিছিলোঁ আপুনি এফালে লাগক আপুনি লাগক নহয় মাংসটো মই লগাই দিছোঁ লগাই দিয়ক মই অকণমান তাক চিলাই দিওঁ জুইটো কমাই দিয়া হয় ইয়াত এতিয়া মাছ বা মাংসৰ অলপ টেষ্ট যদি ল'ব খোজে হয় এইটো ভাজা মাছ দেখিছে নহয় আপুনি এতিয়া মই কি কৰিম ইয়াৰ মাছৰ টেষ্টটো আনিবৰ কাৰণে ইয়াত এই মাছটো অলপমান ভাজি গুড়ি কৰি ইয়াতে লগাই দিম এই পচলাটোৰ লগত ভাজা মাছৰ এইবোৰ বিচাৰি বিচাৰি মানে পদ্ধতি আপুনি নিজে উলিয়াই মই নিজে উলিয়াওঁ কৰি চাইছোঁ কেতিয়াবা ভাল লাগে কেতিয়াবা বেয়া লাগিলে নাখাওঁ শৰ্মাৰ ৰেচিপি মোৰ নিজৰ এইবিলাক দৰ্শকেও কেতিয়াবা এনেকুৱাকৈ এটা পৰীক্ষা কৰি মই আনকি কেতিয়াবা এনেকুৱাকৈ মাছ ভাঙি দিয়া এনে নহয় আৰু কেতিয়াবা মই কি কৰোঁ এই মাংস সিজিলে নহয় তাৰ 2 পিচ লৈ ইয়াত মাংস অলপ ভাঙি দি দিম হয় তেতিয়া পচলা খাইছোঁ নে মাংস খাইছোঁ নে মাছ খাইছোঁ ধৰিব নোৱাৰে কোনেও ধৰিব নোৱাৰে আৰু এতিয়া ইয়াতে মই কি কৰিম এইখিনি কৰাৰ পিছত এই যে পচলাৰ পানীটো ৰাখিছিলোঁ নিমখ পানী অলপ নিমখ দি যে সিজাইছিলোঁ তাৰে পানী অলপ মই দি দিম পানী অলপ দি দিম অলপ থপথপীয়া হ'ব নে থপথপীয়া মানে গ্ৰেভিৰ দৰে হ'ব অকণমান গ্ৰেভি হ'ব এনেই ভাজিও খাব পাৰি ইয়াত আপুনি মানে আপোনাৰ ফাইবাৰো পালে প্ৰটিনো পালে ফাইবাৰ পালোঁ প্ৰটিন পালোঁ আৰু টেষ্টৰ কাৰণে মই আৰু অকণমান গোটেই বিষয়বস্তুটো অকণমান থলুৱা হৈ থাকিল আৰু এইটো হ'ল মানে ডায়েবেটিছ আৰু ইউৰিক এচিডৰ কাৰণে এইটো এটা প্ৰাকৃতিক মানে কেৱল যে ৰাজনীতিয়ে আছে গোটেই অনুষ্ঠানটো সেয়া নহয় আজি স্বাস্থ্যও আছে সুস্বাস্থ্যও আছে ঋষি মুনিসকলৰ দিয়া জ্ঞান আহৰণ কৰি পেলাই কেনেকুৱাকৈ খাদ্য প্ৰস্তুত কৰি নিজকে স্বাস্থ্যৱান ৰাখিব পাৰি 60 বছৰৰ পিছত তাৰো জ্ঞান আছে ৰাইজে বহুত কিবা কিবি পাইছে কিন্তু আমি কথা পাতি আছিলোঁ সেই কংগ্ৰেছৰ পৰা আকৌ অগপলৈ ঘূৰি আহি কথাটো হ'ল এইটো মই 12 বছৰ 2006 চনৰ পৰা একে 16 চনলৈ মই ৰখি আছোঁ যে এজিপিৰ লগত আকৌ মই এজিপিলৈ গুচি যাওঁ কিন্তু যিজন মানুহে মোক টিকেট নিদিলে তেওঁ আগতীয়াকৈ এজিপিৰ এতিয়া তেওঁ মন্ত্ৰী হৈ আছে মোৰ বন্ধু পাটাৰী ডাঙৰীয়া তেওঁ মন্ত্ৰী হৈ আছে তাৰপিছত মই আপোনাক নিদিছিলে নহয় টিকেট নিদিয়া কথা মোক মানে এজিপিয়ে টিকেট নিদিলে আৰু টিকেট নিদিয়া গোটেইকেইজন যিকেইজনে নেতৃত্ব লৈছিল আমাৰ ছিনিয়ৰ অতুল বৰা তেওঁ এজন বন্ধু চন্দ্ৰ পাটোৱাৰী তেওঁ এজন এই গোটেইবোৰ মানুহ এতিয়া কিন্তু এজিপিত নাই তেওঁলোক বিজেপিলৈ গুচি গ'ল মানে এজিপিৰ মই ফ্ৰণ্টত নাথাকিলেও পলিচি মেকিঙৰ ক্ষেত্ৰত কিন্তু মই সদায় অংশগ্ৰহণ কৰিবলৈ চেষ্টা চলাইছিলোঁ আৰু মোৰ মনৰ কথাটো কৈছিলোঁ যে এই ধৰণে আমি গুচি যাব লাগে কেতিয়াবা মোৰ কথা সেইটোৱে কিমান শুনে আৰু কিমান নুশুনে যেনে মই এটা কথা কৈছিলোঁ যে আমি কটাতেৰৰ বেৰটো প্ৰথমতে দি লওঁ কটাতেৰৰ বেৰ দিয়াৰ পিছত আমি তাত হিউমেন বেৰিয়াৰ কৰিব লাগিব সেইকাৰণে আমি অসম আন্দোলনত ভাগ লোৱা ল'ৰা ছোৱালীক মানে কোনো কাজ বাৰ নাৰাখি মানে ইণ্টাৰকাষ্ট মেৰিয়াজো যদি কোনোবাই হ'ব খোজে তেনেকৈ কাপোৰ এটাক বহাই দিওঁ আৰু সেই কাপোৰটোৰ কি হ'ব তেওঁক আমি 20 বিঘা মাটি দিলোঁ সীমান্তত তেনেকৈ আমি 10,000 পৰিয়াল বহাই দিওঁ আন্দোলনকাৰী হেৰিক সেই প্ৰস্তাৱটো আমি কেন্দ্ৰীয় চৰকাৰলৈ পঠাব লাগে কৈছিলোঁ যে প্ৰত্যেকজন গাঁওবুঢ়াই দৈনিক পুলিচ ষ্টেচনত খবৰ দিব লাগিব তেওঁলোকক এটা হেৰি দিব দিছিলোঁ ফোন এতিয়া মোবাইল দিছে যে এটা ফোন দিম আমি তেওঁলোকে ডেইলি পুলিচ থানাত খবৰ দিব আজিৰ দিনটোত তেওঁৰ গাঁৱত থকা চৰকাৰী মাটিত কোনো বেদখল হোৱা নাই তেওঁৰ গাঁৱত কোনো অচিনাকি মানুহ অহা নাই বুজিছে আৰু তাৰ কাৰণে আমি গাঁওবুঢ়াবিলাকক দৰমহাটো বঢ়াই দিব লাগে গাঁওবুঢ়াবিলাকক দৰমহাটো বঢ়াই দিব লাগে আৰু আমাৰ SDC লেভেলত যিটো আইন মানে বেছি ল এণ্ড অৰ্ডাৰ মেইনটেনেন্সত
SDG-বিলাকক ব্যৱহাৰ কৰে। সেইকাৰণে মই কৈছিলোঁ যে মৌজাদাৰক ভূমিৰ অধিকাৰটো ভূমিৰ মানে লেণ্ড ৰেকৰ্ড ৰখাৰ মানে অধিকাৰটো তেওঁলোকক দিব লাগে। অকল খাজানা তোলাৰ অধিকাৰটোৱে নহয়। কিছুমান মৌজাদাৰক মই এনেকুৱা দেখিছিলোঁ বেচেৰাহঁতে মোহৰিক দৰমহা দিবলৈ কমিছৰ হেৰি নাপায়। খাজানানো কেইটকা পায়? খাজানাও সেই সময়ত মই ভৰাই দিলোঁ। খাজানা মই ভৰাই দিলোঁ কাৰণ মই সেই সময়ত বুজি পাইছিলোঁ যে তেখেতসকলৰ কি অসুবিধা হ'ব পাৰে। বাৰু ইয়াতে এতিয়া কথাটো হ'ল এইখিনি আমি এই পচলাটো ইয়াত পচলা পানী যদি আৰু মানে যিখিনি লাগে মই যিখিনি খাওঁ বুজিছে, তেওঁলোকে এইবিলাক কিছুমান বস্তু খাই পেলাই ভাল নাপায় আৰু ভাল পালে এই বস্তুটোৱেই মই মানে এইটো নিজে বনাওঁ। বাকী এইবোৰ কথাত মানে মোৰ বিশেষ হেৰি নাই। আৰু কিন্তু মই বেঙেনা ভাজিটো খুব খাওঁ। বেঙেনা ভাজি আমি ভাজিম। ৰ'ব, এই বেঙেনা ভাজিটোত মানে মই তেলটো একদম কমকৈ দি যিটো বেঙেনা পোৰাৰ সলনি এই টাৱাত মানে অলপমান তেল ইয়াতে লগাই দি তাতেই হেৰি কৰি মানে খাওঁ। মানে মই ইয়াত আৰু মোৰ যিটো চব্জি হ'ব এই 7 বিধ চব্জি আলুৰ বাহিৰে 7 বিধ চব্জি থাকিব লাগিব। এইটো ইয়াতে 7 বিধ চব্জি আছে। 7 বিধ চব্জি আছে। এই 7 বিধ চব্জিটো বনাই আমি লেব্ৰা বনাই অকণমান চাওঁ, মই ৰাইজকো অকণ দেখুৱাই দিওঁ যে জয়নাথ শৰ্মা ডাঙৰীয়াই খায় কি। এয়াই হ'ল ইয়াত বোলে 7 বিধ চব্জি আছে, পাচলি আছে 7 বিধ। ইয়াৰে এটা মিক্স ভেজ লেব্ৰা যিয়ে কয়, আমি লেব্ৰা বুলি কওঁ, ইংৰাজীত মিক্স ভেজ সেয়া তৈয়াৰ কৰি খায়। পেট ভৰাই খাওঁ। ইয়াৰ লগত খাবই লাগিব দিয়কচোন। আপুনি ভাত ৰুটি যেতিয়া একোৱেই নেখায় ইয়াকে পেট ভৰাই খাব লাগিব। চ' ভাত ৰুটি বা ময়দা আটাৰে দি বনোৱা তৈয়াৰ কৰা কোনো ধৰণৰ সামগ্ৰী নাখায়, অকল ইয়াকেই খায়। এতিয়াও তজবজীয়া হৈ আছে, 4 বছৰ ধৰি ইয়াকেই খাই আছে। আকৌ চিপাঝাৰত মূৰ দাঙিছে। আশা আছে 26ত আকৌ দলে বিবেচনা কৰিব, বিজেপিৰ হাতৰ পৰা আসন আকৌ নিজৰ দখললৈ আনিব, বিজেপিৰ উত্থান হ'ব, অগপৰ আকৌ উত্থান হ'ব, 9জনৰ পৰা আকৌ সংখ্যা বাঢ়িব নে কি কয়? আমিতো তেখেতসকলক কৈছোঁ যে প্ৰত্যেকখন ডিষ্ট্ৰিক্টত যিবোৰ ডিষ্ট্ৰিক্টত আমাৰ MLA নাই তাত জিকাৰ সম্ভাৱনা চিট এটা আমাক দিব লাগে আৰু আমি সংগঠন কৰি দেখুৱাওঁ। বিচাৰি মেলি উলিয়াইছেনে কোনকেইটা? আমি এইটো মনে মনে সেইটো আমাৰ দলৰ তৰফৰ পৰা আমি তৎক্ষণাত ডিক্লেয়াৰ কৰিব নোৱাৰোঁ। আৰু কাৰণ একেবাৰে ফাইনেল ষ্টেপটো কেতিয়া ল'ব, যেতিয়া আমাৰ নেতৃবৃন্দ আৰু বিজেপিৰ নেতৃবৃন্দ বহি চিট ভাগ বিতৰণৰ কথাটো আহিব তেতিয়া, আৰু সেই সময়ত আমাৰ সংগঠন বিষয়টো এটা প্ৰাধান্য পাব আৰু কেণ্ডিডেটটোৱেই প্ৰাধান্য পাব। এই কথাবোৰ বলিষ্ঠভাৱে কোনে কৰিব? এতিয়া বৰ্তমানৰ মন্ত্ৰীসকল আপোনাৰ দলৰ তেখেতসকলে কৰিব নে আপোনালোকো তাৰ অংশীদাৰ হ'ব? আৰু আপোনালোকৰ কথাটো চাওক, মই কৈছোঁৱেই আমাৰ বেছিভাগ সিদ্ধান্ত মানুহে যদিও মছলা শুকাই নিমখ পৰা হৈছে। নিমখ আপুনি নিদিলে কিন্তু নিমখ মই একদমটো কমাই খাওঁ। হয়, কাৰণ এই নিমখ যেতিয়া আমি পচলাটো হেৰি কৰোঁ সিজাইছিলোঁ তাত নিমখ দিয়া আছে অলপ। এইটো হৈ গৈছে, এইটো বন্ধ কৰি দিওঁ, বন্ধ কৰি দিওঁ। এয়া হৈ গ'ল, পচলা হৈ গ'ল, ইফালে মাংস হৈ গ'ল, আছে। আমাৰ অনুষ্ঠানটো আমি এই আৰু অকণমান বাকী আছে, যদিও আমি মাংসলৈ যাম। বেঙেনাটো কি কৰিব বুলি ভাবিছে? বেঙেনা আমি ভাজিম। কিহত ভাজিব? ইয়াতে টাৱাত আমাৰ তাতে ভাজিব। মই এই বেঙেনা ভাজিব ইয়াকে ভাজিব। হয়, এতিয়া আৰু কেইটামান কথা পাতি লওঁ আমি এই হেৰি কৰাৰ আগতে, যে এতিয়া কথাটো হ'ল আপুনি কৈছে যে কংগ্ৰেছ এৰি আকৌ আপুনি অগপলৈ অহা কথাটো আপুনি পাতি আছিলে যে কিয় আহিব লগা হ'ল। তাৰ চাওক, এইটো ক'ব নাপায়, কনফিডেঞ্চিয়েল কথা। মোৰ বন্ধু আছিলে অঞ্জন দত্ত। অঞ্জন দত্ত আচলতে আছু কৰিছিল। অঞ্জন দত্ত মোৰ বন্ধু। অঞ্জন দত্ত সভাপতি হোৱাৰ পিছত মোৰ তাত 10 দিনমান আহিছে। সেই সময়ত হিমন্ত আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ মানে অলপ বিদ্ৰোহী কেম্প এটা আৰম্ভ কৰিছে। মোৰ তাত আহি খুব জোৰ কৰিছে যে মই কংগ্ৰেছত যাব লাগে। আৰু AGPৰ পৰা কোনো মানুহ অহা নাই। মই উপজাচি AGPৰ মানুহবিলাকক মানে মই ফোন কৰি আছিলোঁ। মানে অলপ ভালো লগা নাই যে তাত যোৱাৰ পিছত যদি মোক তেওঁলোকে মোৰ সামান্যতম হেৰিটো নিদিয়ে তেতিয়া কি হ'ব, এই ধৰণৰ কথাটো ভাবিছোঁ।
আৰু এজন চিনেমা হলৰ ব্লেকাৰৰ লগত যেতিয়া মোক টিকেট ব্লেকাৰৰ লগত যেতিয়া মোৰ তুলনা কৰিলে সেইটো মোৰ মানে অলপ আত্মসন্মানতো লাগিলে আৰু স্বভাৱগতভাৱে মই অলপমান মানে অলপ অহংকাৰী বুলিয়ে ক'ব খোজোঁ মানে অহংকাৰটো মানে কেতিয়াবা কেতিয়াবা মোৰ মনলৈ আহে সেইটো মানে এই অহংকাৰ স্বভাৱটো মই সদায় মানে এৰাই চলিব খোজোঁ কিন্তু কেতিয়াবা আহি যায় নোৱাৰোঁ তাৰপিছত এদিন ফণী চৌধুৰী মোৰ তাত আহিল ফণীভূষণ চৌধুৰী আহিলে আহি মোক কথাখিনি ক'লে যে এনেকুৱা কথা মই বোলো এইটো মই যাবলৈ ৰখি আছোঁ এনেপিনে মই কংগ্ৰেছ ৰিজাইন দিছোঁ কংগ্ৰেছৰ বহুত ভিতৰুৱা কথা মই জানিলোঁ আৰু তেওঁলোকৰ যিটো আটাইতকৈ ডাৰ্ক কথাটো কি জানিলে যিটোৱে আপুনি ভাবিলে যিটো জানি আপুনি গম পালে যে নাই এই দলত থাকিব আৰু নোৱাৰি তাত আপোনাক একে সঁচা কথা কৈছোঁ সঁচা সুধিবলৈকে আহিছোঁ বা শুনিবলৈকে আহিছোঁ মানে মোৰ আটাইতকৈ বেয়া পোৱা কথাটো আপোনাক কৈ দিওঁ ক'ত কেনেকৈ বেয়া পালোঁ শিৱাচাৰ চিট মোক লাগিব মানে ইলেকশ্যনৰ পিছত আকৌ ইলেকশ্যন খেলিলে শিৱাচাৰ চিট লাগিব পঞ্চায়ত ইলেকশ্যন হ'ব পঞ্চায়ত ইলেকশ্যনত জিলা পৰিষদৰ যি 4টা কেণ্ডিডেট সেইটো মই দিম বুলি মই ক'লোঁ মোৰ চৰ্জমতে দিব লাগিব যদি আপোনালোকে সংগঠন কৰিবলৈ বিচাৰিছে বা দলটোক ক্ষমতালৈ আনিব বিচাৰিছে নিদিলে লাষ্টত গৈ 4টা চিটৰ 3টা চিট মোক আলোচনা নকৰাকৈ ডিক্লেয়াৰ কৰি দিলে ডিক্লেয়াৰটো কৰি দিলে যিকেইজনৰ জিকাৰ কোনো সম্ভাৱনা নাই তাৰপিছত লাষ্টতো ধৰিলোঁ ধৰোঁতে মই 5 লাখ টকা ভৰিছোঁ সেই চিটটোৰ কাৰণে ডুমুনিচুকী কুৰুৱা চিটৰ বাহাৰুল ইছলাম মই কেণ্ডিডেট আছিলে বাহাৰুল ইছলামে এতিয়া চিটটো নিদিয়ে তেতিয়া মই সেই ৰাতি 11টা বজাত মোৰ যিমান বন্ধু বান্ধৱ আছিল এজন বন্ধুৰ পৰা ৰিংকু বুলি তাৰ পৰা 3 লাখ টকা আনিছোঁ আৰু এজন বন্ধু আছিলে মোৰ হেৰি বুলি কৈলাশ বুলি তেওঁক লগে লগে মই খুজিছিলোঁ সি মোক আনি 50,000 দিলে আৰু কুলেন কলিতা বুলি আৰু এজনে বাকী পইচাটো দিলে দি এই পইচাখিনি মই নিজ হাতে লৈ গৈ ৰিপুণ গোৱাৰ ঘৰত জমা দিছোঁ নিজ হাতে লৈ গৈছোঁ বুজিছে তাৰ পিছদিনাখনে টিকেট ডিক্লেয়াৰ হৈছে পিছত গৈ মোৰ কেণ্ডিডেট জিকিল বাকীকেইটা কিন্তু হাৰিল মোৰ কেণ্ডিডেট মই যিজনক দিছিলোঁ তেওঁ জিকিল বাকীকেইজন হাৰিলে তাৰপিছত কি হ'ল সেইটো এটা দুখজনক কথা এখন কমিটি হ'ল ৰিপুণ বৰাৰ এগেইনষ্টে যে পইচা লৈ টিকেট দিছে নেকি এইটো ইনকুৱাৰী কৰিব লাগে বিষ্ণু প্ৰসাদ তাৰে কনভেনৰ মোক মেম্বাৰ কৰি দিলে এতিয়া মেম্বাৰ কৰি দিওঁতে মই মোৰ বিবেকে কোৱা নাই যে এই কথাটো কি কৰিম মই আৰু সভাপতিৰ এগেইনষ্টে যদি মই কিবা কথাটো তাত দি দিওঁ তৎক্ষণাৎ কি হ'ব গোটেই দলটো মানে ৰাইজৰ আগত লেই চাই হ'ব মানে অৰ্গেনাইজেশ্যনেল বিহেভিয়াৰত টপ অফ দি লিডাৰ মানে অৰ্গেনাইজেশ্যন তেওঁৰ বিৰুদ্ধে প্ৰথমতে ক'ব লাগে কোৱাৰ লগে লগে গোটেই অৰ্গেনাইজেশ্যনটো খেলি মেলি হৈ যায় তো মই এই থিয়ৰিটো জানো গতিকে মই অৰ্গেনাইজেশ্যনটো কিয় ধ্বংস কৰোঁ কংগ্ৰেছতো মই তেওঁলোকৰ দলটো ধ্বংস কৰিবলৈ অহা নাই চ' বেটাৰ মানে এৰি দিয়াই ভাল তাৰপৰা মই নিজৰ বিবেকে মোক কৈছে যে ইউ লিভ দি কংগ্ৰেছ দল আৰু এইটো ঘটনাত গৈ যিজনে মই নিজে পইচা দিছোঁ আকৌ নিজে পইচা দিছেনে লৈছেনে পইচা লৈ টিকেট দিছে নেকি তাৰে ইনকুৱাৰী কমিটিৰ সদস্য হৈছোঁ সেইটো নৈতিকতাটো মই মানে সহি কৰিলেও নকৰিলেও আপুনি যিটো নৈতিকতা হেৰি বিবেকেৰে চিন্তা কৰি অকল বিষয় কওঁ চিন্তা কৰি আপুনি ওলাই গুচি আহিলে দলৰ পৰা মই কংগ্ৰেছৰ বিৰুদ্ধে একো ষ্টেটমেণ্ট দি অহা নাই এইবিলাক কথা আজিহে মই কৈছোঁ কাৰণ এইবোৰ পলম হৈছে বুজিছোঁ পলম হৈ গ'ল কথা সেইকাৰণে মই কথা ভাবেনে যিটো দল আপুনি এৰি থৈ আহিছে সেই দলত এনেকুৱা যিবোৰ প্ৰথা আছে সেইবোৰ সংশোধন হৈছে ৰ'ব মই এতিয়া তেওঁলোকৰ একদম ভিতৰুৱা কথা নাজানো আৰু মই ভিতৰুৱা কথা তেওঁলোকৰ মানে এনেই পাৰ্চনেল বন্ধু হিচাপে কিছুমান মানুহক হাই হেল্ল' কৰোঁ বুজিছে কিন্তু মই এইবোৰ ভিতৰুৱা তেওঁলোকৰ ৰাজনৈতিক কথাবিলাকত একদম চকু নিদিওঁ হেৰি নকৰোঁ খালি তেওঁলোকৰ কিছুমান কথা মানে মই অলপ অবজাৰ্ভ কৰি চাওঁ যে তেওঁলোকে কিবা ভাল কথা কৈছে নেকি কৈছে না কথাটো কৈছোঁ এতিয়া ধৰক হেৰি
সামগ্ৰী নিৰ্বাচনৰ সময়ত নিৰ্বাচনৰ কথাটো নিয়ম ভংগ কৰা বুলি কথাটো কৈছে, এই যে গোমাংস কথাটো কৈছে। যদি এইবোৰ নিয়ম ভংগ কৰা বুলি তেওঁলোকে গমে পায় লগে লগে ইলেকশ্যন কমিশ্যনৰ একাউণ্ট পিটিশ্যন দিব লাগে। বাট ইলেকশ্যন কমিশ্যনক বাদ দিয়ক, ৰিটাৰ্ণিং অফিচাৰজনক দিব লাগে পিটিশ্যন এখন, দিয়া নাই। এনেইতো কথাবোৰ কৈ থাকিলে নহ'ব। দে হেভ টু প্ৰেক্টিকেলি যিটো লিগেল মানে বেষ্ট এভাইলেবল ডিভাইচ আছে, সেই বেষ্ট এভাইলেবল ডিভাইচটোৰ পলিটিকেল পাৰ্টি হিচাপে তেওঁলোকে অপশ্যনটো ল'ব লাগে, সেইটোতো নলয়। আপোনাৰ বন্ধুবৰ্গ বহু এতিয়া বৰ্তমান বিজেপিত নেতা। মোৰ নিজৰ একেবাৰে আপোনাক কওঁ, বিজেপিৰ বহুত পুৰণি কৰ্মী, সেই কৰ্মীসকলৰ লগত মোৰ এতিয়াও বন্ধুত্ব হেৰি আছে। নহয়, মই কৈছোঁ যে অগপৰ বহুত আপোনাৰ সতীৰ্থ বন্ধু এতিয়া বৰ্তমান মন্ত্ৰী নেতা। আপুনি কেতিয়াও অগপলৈ মানে বিজেপিলৈ যাম বুলি ভবা নাছিল? নাই, মই ভবা নাই। আপোনাক অফাৰ দিয়া নাই? নাই, অফাৰ দিয়া বুলি নহয়। বিজেপিৰ লগত যোৱা সম্পৰ্কত মোৰ কেইবালানিও আলোচনাও হৈছিলে। আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত মই দুবাৰ তিনিবাৰ তেওঁৰ লগত বহিছিলোঁ। মানে সেই পৰিৱেশত মই তেওঁলোকৰ যিটো ষ্ট্ৰাকচাৰ আৰু মই মৰ্যাদাগতভাৱে আমি সিদ্ধান্তটো যিকোনো কথা সিদ্ধান্তটো আমবাৰীত লওঁ, আমাৰ ইয়াতেই লওঁ, কিন্তু অল ইণ্ডিয়া পলিটিকেল পাৰ্টিত মই সিদ্ধান্তটো ইয়াতে প্ৰদেশ কংগ্ৰেছে একো সিদ্ধান্তই ল'ব নোৱাৰে। প্ৰদেশ বিজেপিয়ে এতিয়া মুখ্যমন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ বলিষ্ঠতা থকাৰ কাৰণে তেওঁ সিদ্ধান্ত ল'ব পাৰে, বাকীবিলাকেতো একো সিদ্ধান্ত ল'ব নোৱাৰে। সকলো সিদ্ধান্ত ল'ব দিল্লীত। এই অল ইণ্ডিয়া পলিটিকেল পাৰ্টি আৰু আঞ্চলিক দলবিলাকৰ মাজত এইটোৱেই আৰি আমি সকলো সিদ্ধান্ত আমবাৰী আমাৰ অফিচত লওঁ, কিন্তু বিজেপিৰ সেইটো কথা নহয়। তেওঁলোকে সৰ্বভাৰতীয় কেন্দ্ৰীয় যিটো কমিটি, অল ইণ্ডিয়া লেভেলৰ কমিটিৰ এপ্ৰুভেলটো লৈহে কৰিব পাৰে। তাৰে ভিতৰত দুই এজন চিফ মিনিষ্টাৰ অলপ ডিচিচিভ চিফ মিনিষ্টাৰ আছে, তেওঁলোকে ডিচিশ্যন লয় আৰু তেওঁলোকে অলপ কনভিন্স কৰিব পাৰে। এতিয়া তাৰে ভিতৰত গোটেই ইণ্ডিয়াৰ ভিতৰত এজন আমাৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী, তেওঁ নিজে সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তটো তেওঁ ৰাখিবৰ কাৰণে কেন্দ্ৰীয়ত বুজাব পাৰে, কনভিন্স কৰাব পাৰে কেন্দ্ৰীয় নেতাক। গতিকে এইফালৰ পৰা দেখা গৈছে যে বৰ্তমানৰ বিজেপিৰ যিটো স্থিতি, সেই স্থিতিটোত কিন্তু অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ সপক্ষে তেওঁলোকে কাম কৰিবৰ কাৰণে প্ৰচেষ্টা চলাইছে। সকলো কথাত কৰিব পৰা নাই আৰু কিছুমান কথাত তেওঁলোকে মোৰো আপত্তি আছে। ধৰক যেনে মই আপোনাক কওঁ ন, 69ৰ পিছত অহা বা 69ৰ আগত অহা কোনো বংগমূলৰ মানুহক চিপাঝাৰ সমষ্টিত এক কথা মাতিও ম্যাদী পট্টা মাতি দিয়া হোৱা নাছিল। কিন্তু বিজেপিৰ দিনত কি হ'ল, ৰাইজৰ দাবীত তাৰে কিছুমান মানুহ নি দলগাঁও ম্যাদী পট্টাৰ মাতি দিলে। সেইটো মানে কথাটো হৈছে কি এনেকুৱা। আৰু NRC-খনৰ মই বিৰোধিতা কৰিছিলোঁ, আজিও বিৰোধিতা কৰোঁ। NRC যেতিয়ালৈকে হোৱা নাছিল তেতিয়ালৈকে অসমত অহা, অসমলৈ খিলঞ্জীয়া মানুহৰ বাহিৰে যিখিনি মানুহ আহিছিল অসমলৈ, তেওঁলোকে নিজকে ফাৰ্ষ্ট ক্লাছ চিটিজেন বুলি বুকু পিন্ধাই থাকিব পৰা নাছিল। তেওঁলোকে সদায় নিজকে মানসিকভাৱে ছেকেণ্ড ক্লাছ চিটিজেন বুলি ভাবি আছিল। কিন্তু NRC হোৱাৰ পিছত মই NRCত নাম আছে কি আছে এতিয়াতো তেওঁলোকে বুকু পিন্ধাই ফুৰে। এইবিলাক কথাত মানে মোৰ ডিফাৰেঞ্চ আছে। কিন্তু ৰাজনৈতিক যিটো পৰিৱেশ, সেই পৰিৱেশত NRC কৰিবলগীয়া হৈছে। কাৰণ এটা কথা আহিল যে চিৰদিনৰ কাৰণে এই কথাটো পেলাই থ'ব নোৱাৰে আৰু সুপ্ৰিম কোৰ্টে হাত দিলে। কিন্তু ইয়াতো কোনো মানে নেক্সট ৰিজলভমেণ্ট এটাও দেখা নাই। এইটোৱে কথাটো মানুহে এতিয়া ৰিজেণ্টমেণ্টটো কেনেকৈ দেখুৱাব, এই ইছ্যুটো লৈ মানে ফেড আপ হৈ গ'ল না। অসম আন্দোলন এটা প্ৰথম 2 বছৰ 3 বছৰ অসম আন্দোলন ফুল স্পীডত চলিছিল। অসম আন্দোলন 3 বছৰৰ পিছত একে নেচাৰেলি শেষ হৈ যোৱাৰ এটা পৰিৱেশ হৈছিল। লগে লগে মই স্বেচ্ছাসেৱক বাহিনী খুলিলোঁ। অসমৰ নগাঁৱত বহা মানে এক্সিকিউটিভত স্বেচ্ছাসেৱক বাহিনীৰ গোটেই প্লেনটনি মই দাঙি ধৰিলোঁ। প্ৰায় 7 ঘণ্টা আলোচনা কৰাৰ পিছত একচেপ্ট হ'ল আৰু সেই
বাকী 3 বছৰ স্বেচ্ছাসেৱক বাহিনীয়ে অসম আন্দোলন চলাইছিল, স্বেচ্ছাসেৱক বাহিনীয়ে। কাৰণ এটা মানুহ আমনি আহে নহয়। এতিয়া আমাৰ অসমত কি হৈছে, এই বিদেশী ইছ্যুটো লৈ এটা মানুহৰ এটা আমনি বোধতা হৈছে। সেইকাৰণে সেইটো লৈ আৰু ৰাজনীতি হ'ব নোৱাৰে, সেইটো আৰু ৰাজনীতি কৰিবলৈ মানুহে ইচ্ছা কৰা নাই। কিন্তু আমাৰ কথাটো হ'ল অসমীয়াৰ অস্তিত্ব আমি ভৱিষ্যতলৈ 20 বছৰ পিছত, 100 বছৰ পিছত, 500 বছৰ পিছত কি হ'ব এইটো আমি চাবলগীয়া।